পূৰ্ণিমাৰ শৰতকালৰ পূৰ্ণিমাৰ ৰাতি অতি বিতপন ৰাসক ক্ৰীড়া কৰিবলৈ কৃষ্ণৰ ভল্য মনৰ সঁচাকৈয়ে আজিৰ এই যি পবিত্ৰ পূৰ্ণিমাৰ এই পূৰ্ণিমাতে যিহেতু ৰাস মহোৎসৱ সৰ্বত্ৰ প্ৰকাৰে হৈছে আৰু এই মুহূৰ্তত মই নলবাৰী হৰি মন্দিৰৰ উদ্যোগত যি ৰাস মহোৎসৱৰ স্থলী সেয়া দেখিব বিচাৰিছোঁ। ৰাধা কৃষ্ণৰ সেই যুগল মূৰ্তি, এই যুগল মূৰ্তি লৈয়ে আচলতে ৰাসৰ মূল পৰ্ব আৰু আত্মাৰ পৰা পৰমাত্মাৰ লগত যি বিলীন হোৱাৰ ভক্তিৰস, কৃষ্ণ ভক্তসকলে ভক্তিৰসত বিলীন হ'ব, আধ্যাত্মিকতাত বিলীন হ'ব। কিন্তু তাৰ সমান্তৰালকৈ কৃষ্ণ ভক্তৰ লগতে এইবেলি দেখিবলৈ পোৱা গৈছে জুবিন বন্দনাৰে মুখৰিত হৈ পৰিছে যিকোনো উৎসৱস্থলী, তাৰ ব্যতিক্ৰম নহয় নলবাৰীৰ ৰাস মহোৎসৱ। মই এই মুহূৰ্তত তাৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু নলবাৰীৰ ৰাস আচলতে মৃন্ময় মূৰ্তি প্ৰধান ৰাস। মৃন্ময় মূৰ্তিৰ যি সমাহাৰ, ভগৱান শ্ৰীকৃষ্ণৰ যি অৱতাৰ, সেই অৱতাৰসমূহ সুন্দৰকৈ মৃন্ময় মূৰ্তিৰ মাজেৰে পৰিৱেশন কৰা হ'ব আৰু এইদৰে যি মৃন্ময় মূৰ্তিসমূহ সুন্দৰকৈ সজোৱা হৈছে আৰু সেয়াই হৈছে নলবাৰীৰ ৰাসৰ বিশেষ আকৰ্ষণ। কিন্তু এইবেলি মৃন্ময় মূৰ্তিৰ লগতে নলবাৰীৰ ৰাসৰ আন এক বিশেষ আকৰ্ষণ হ'ব জুবিন গাৰ্গ, কিয়নো সুউচ্চ গীটাৰ 52 ফুট ওখ এটি গীটাৰ এইদৰে নিৰ্মাণ কৰা হৈছে। ৰাসথলীৰ মূল যি মণ্ডপ, সেই মণ্ডপৰ কাষতে জুবিন গাৰ্গৰ এক সুন্দৰ প্ৰতিমূৰ্তি আৰু সুউচ্চ গীটাৰ। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৱে দেখুৱাব কি ধৰণে সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে এই গীটাৰটি আৰু তাৰ জুবিনময় হোৱাৰ লগে লগে যিহেতু কাইলৈ জুবিন গাৰ্গ সম্পৰ্কত প্ৰায় 8,000 শিল্পীয়ে একেলগে জুবিনৰ সংগীত পৰিৱেশন কৰিব। তাৰ কাৰণে ইতিমধ্যে আখৰা চলিছে আৰু জুবিন গাৰ্গৰ লগতে নলবাৰীৰ গৌৰৱ আন্তৰ্জাতিক খ্যাত সম্পন্ন বাঁহীৰ যাদুকৰ দীপক শৰ্মাকো কিন্তু ইয়াত সুন্দৰকৈ প্ৰতিফলন ঘটোৱা হৈছে। দীপক শৰ্মাৰ প্ৰতিচ্ছবি ৰখা হৈছে। এয়া সুন্দৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ এক প্ৰয়াস। মই ৰাস উদযাপন সমিতিৰ কৰ্মকৰ্তাৰ কাষলৈ আহিব বিচাৰিছোঁ, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। সুন্দৰকৈ এইবাৰ যি ৰাস, প্ৰকৃততে নলবাৰীৰ ৰাস বুলি ক'লে মৃন্ময় মূৰ্তিৰ সমাহাৰ, কিন্তু এইবাৰ নলবাৰীৰ ৰাস জুবিনময় হৈ পৰাৰ এক পৰিৱেশে বিৰাজ কৰিছে, কি ক'ব? গতিকে আজিৰ পৰা আমাৰ এই 13 দিনীয়া কাৰ্যসূচী ৰাস মহোৎসৱ শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰীৰ, আৰু এই ৰাস মহোৎসৱ আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। এতিয়া সন্ধিয়াৰ ভাগত আমাৰ উদ্বোধনী অনুষ্ঠান আছে আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বৰপেটাৰ সত্ৰাধিকাৰী ডক্টৰ বাবুল চন্দ্ৰ দাস ডাঙৰীয়াই। আৰু তাৰ লগে লগে আমাৰ প্ৰাণৰ শিল্পী, আমাৰ প্ৰতিজনৰ প্ৰাণৰ শিল্পী, অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱ আমাৰ মাজত নাই আৰু সেইগৰাকী শিল্পীক আমি শ্ৰদ্ধা জনোৱাৰ বাবে আপোনালোকে দেখিছে যে হৰি মন্দিৰৰ চৌহদত আমি এটা 52 ফুটৰ গীটাৰ আৰু তাৰ লগে লগে তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰিছোঁ। আৰু আপোনালোকে দেখিছে তাৰ নিচে কাষত নলবাৰীৰ গৌৰৱ আৰু আন্তঃৰাষ্ট্ৰীয় বাদক দীপক শৰ্মা আমাৰ মাজৰ পৰা মেলানি মাগিলে আৰু এইগৰাকী শিল্পীকো আমি ইয়াত শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আমি প্ৰয়াস কৰিছোঁ। আৰু নলবাৰীৰ ৰাস বুলি ক'লে মৃন্ময় মূৰ্তিৰ ৰাস, কিন্তু বিগত 4 বছৰৰ পৰা আমি এই ৰাস মৃন্ময় মূৰ্তিৰ লগে লগে আমি জীৱন্ত ৰাসৰো এটা ৰাসৰো সমাহাৰ ঘটোৱা হ'ব নলবাৰীৰ মৃন্ময় মূৰ্তিৰ লগতে। মই সামগ্ৰিক পৰিৱেশটো মোৰ ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৱে দেখুৱাব। এফালে মৃন্ময় মূৰ্তিৰ সমাহাৰ, আনফালে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ এইদৰে বৃহৎ আকাৰ গীটাৰৰ লগতে সুউচ্চ জুবিন গাৰ্গৰ যি প্ৰতিমূৰ্তি নিৰ্মাণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু কিছুক্ষণ পিছতে আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। ৰাস মহোৎসৱৰ উদ্বোধন কৰিব বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ বাবুল চন্দ্ৰ দাস ডাঙৰীয়া আৰু তেখেত আহি পাব। কিছুক্ষণ পিছতে তেখেতক সাংস্কৃতিক সমদল কৰি গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা ইয়ালৈ আদৰি অনা হ'ব আৰু তাৰ পিছতে আনুষ্ঠানিকভাৱে নলবাৰীৰ এই 92 সংখ্যক ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব